হেল্ল' এভৰিৱান, আজিৰ এই স্কুটি ৰিলেটেড বা স্কুটি ডিষ্ট্ৰিবিউশ্যন ৰিলেটেড এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। এটা আপডেট বা এটা ইনফৰ্মেশ্যন দিব লগা আছিল তোমালোকক। বহুতে কমেণ্টত বা হোৱাটছএপত মোক জনালে যে হেলমেটৰ কাৰণে পইচা লৈ আছে বা পাৰ্চৰ কাৰণে পইচা লৈ আছে। হেলমেটৰ কাৰণে পইচা লোৱা আৰু পাৰ্চৰ কাৰণে দুটা ইছ্যু। তো মই দুয়োটা এক্সপ্লেইন কৰিম, প্লিজ ভালকৈ শুনিবা আৰু বুজিবা কথাখিনি। ফাৰ্ষ্ট অফ অল মই হেলমেটৰ কথাখিনি কৈছোঁ। হেলমেটৰ কাৰণে কোনো পইচা নালাগে। চোৱা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে 11 ডিচেম্বৰ মানে 11 ডিচেম্বৰ 2024 বৰ্ষৰ 11 ডিচেম্বৰ তাৰিখে যেতিয়া মিটিং হৈছিল, সেই মিটিঙত কৈছিল যে গুৱাহাটীত যেতিয়া যোনখন মিটিং হৈছিল তেতিয়া কৈছিল যে আমি এইবাৰ হেলমেট ফ্ৰী দিছোঁ, স্কুটিৰ লগত ফ্ৰী দিছোঁ। তো হেলমেটৰ কাৰণে কোনো পইচা দিব নালাগে। হেলমেটৰ কাৰণে কোনো পইচা দিব নালাগে। যিসকলে কমেণ্টত জনাইছিলা যে দাদা হেলমেটৰ কাৰণে পইচা লৈ আছে, তাৰপিছত 500 টকা কৰি লৈ আছে, তো তোমালোকে প্লিজ জনোৱা যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে হেলমেট ফ্ৰী দিছে। আৰু যদি কিবা প্ৰব্লেম পোৱা, যদি পইচা এগেইন লৈ আছে, দেন তোমালোকে ৰণোজ পেগু ছাৰে মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কমপ্লেইন কৰিব দিছে, ফেচবুকত লিখিব দিছে বা টুইটাৰত লিখিব দিছে, তাতেও লিখি দিয়া, নাইবা দুটা নাম্বাৰ দিছিল ডক্টৰ ৰণোজ পেগু ছাৰে। তো সেই দুটা নাম্বাৰ মই জনাই দিছোঁ, তাতেও ফোন কৰি তোমালোকে জনাব পাৰিবা যে তোমালোকৰ পৰা হেলমেটৰ পইচা লৈ আছে। একচুৱেলি হেলমেট, ইঞ্চুৰেঞ্চ, RCৰ এইখিনিৰ পইচা নলয়, এইখিনি গভৰ্ণমেণ্টে পে' কৰে। অ'কে, মই ভালকৈ কৈছোঁ, হেলমেটৰ পইচা এবাৰ ফ্ৰী, হেলমেট ফ্ৰী দিছে, RC আৰু ইঞ্চুৰেঞ্চৰ পইচা ফ্ৰী। বাকী পাৰ্চৰ কথা মই কৈ আছোঁ। দুটা নাম্বাৰ 6000038881, এইটো এটা নাম্বাৰ 6000388851, আৰু এটা নাম্বাৰ 7002236119। এই দুটা নাম্বাৰ ৰণোজ পেগু ছাৰে দিছিল। তোমালোকে যদি কমপ্লেইন আছে কিবা, ইয়াতে কমপ্লেইন জনাব পাৰা। অ'কে, আৰু পাৰ্চৰ কথা কওঁ, শুনা। পাৰ্চৰ যিমানখিনি পাৰ্চ আহে, চিট কভাৰ বা এইবোৰ ডিলাৰৰ পৰাই লগায়, সেইখিনি পইচা তোমালোকে দিব লাগিব বা দি আহিছে আগৰ পৰাই। কিন্তু সেইখিনি গভৰ্ণমেণ্টে পে' নকৰে। মই জানো এইখিনি কথা যে পাৰ্চৰ যিখিনি পইচা, এক্সট্ৰা পাৰ্চ যিমানখিনি আছে, এক্সট্ৰা পাৰ্চ যেনে তোমাৰ ছাইড মিৰৰ, তাৰপিছত চিট কভাৰ, সেইবোৰ বা ভৰি ৰখা যিটো কি কয় এইটোক, যি নাম আছে সেইবোৰৰ পইচা গভৰ্ণমেণ্টে পে' নকৰে বা সেইবোৰৰ পইচা সেইবোৰ ফ্ৰী নহয়, সেইবোৰ লগোৱা নাথাকে। জাষ্ট স্কুটি সেইটো আহে তোমাৰ কাৰণে, বাট সেই যিমানখিনি এক্সট্ৰা পাৰ্টছ আছে সেইখিনি ডিলাৰৰ পৰা দিয়া হয় আৰু সেইটো পইচা ডিলাৰে ৰাখি দিয়ে। সেইখিনি পইচা ডিলাৰে ৰাখে, মেক্সিমাম 5000। তো তোমালোকে প্লিজ সেইখিনি পইচা দি দিবা, সেইখিনি নৰ্মেল কথা। আমি সকলোৱে জানো যে এক্সট্ৰা পাৰ্টছৰ যিমানখিনি পইচা আছে সেইখিনি দিব লাগে, সেইখিনি স্কুটিত লগাই দিয়ে। তো সেইখিনি কোনো ইলিগেল নহয় বা কোনো ভুল হোৱা নাই। বাট হেলমেটৰ কাৰণে যদি পইচা লৈছে বা RCৰ কাৰণে যদি পইচা লৈছে বা ইঞ্চুৰেঞ্চৰ কাৰণে যদি কোনোবা ডিলাৰে পইচা লৈছে, বা যদি ফৰ্ম ফিল আপ, ডিলাৰত যে তোমালোকে এটা ফৰ্ম ফিল আপ কৰা, ফৰ্ম 20, সেই ফৰ্ম ফিল আপৰ কাৰণেও যদি 100 টকা লৈছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে জনাব দিছে। তো যিসকলৰ পৰা হেলমেটৰ পইচা লৈছে তোমালোকে প্লিজ জনোৱা, যাতে একশ্যন লয়। আৰু এইটো ইলিগেল। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কোৱা ধৰণে যেনেকৈ কৈছে, হেলমেটৰ পইচা লোৱাটো এতিয়া ইলিগেল। তো এইটো ভাল হোৱা নাই, ভাল ষ্টেপ হোৱা নাই। যোনখন ডিলাৰে লৈছে, বহুতে কমেণ্টত জনাইছিল আৰু হোৱাটছএপতো মানে মেছেজ কৰিছে যে হেলমেটৰ পইচাৰ কাৰণে 500 টকা লৈছে। সেইটো ভাল হোৱা নাই, কোনো মানে নট গুড ষ্টেপ, কোনো ভাল ষ্টেপ হোৱা নাই এইটো। তো তোমালোকে প্লিজ কমপ্লেইন কৰা। আৰু পাৰ্চৰ যিমানখিনি পইচা আছে, এক্সট্ৰা পাৰ্চ, সেইখিনি তোমালোকে পইচা দিবই লাগিব। সেইখিনি এক্সট্ৰা পাৰ্চ, সেইখিনিৰ কাৰণে নাহে। কিন্তু ইয়াৰ মাজত মই এটা কথা কৈ দিওঁ, তোমালোকে যে পাৰ্চৰ কাৰণে পইচা দিবা, সেইখিনি অনলাইন নিদিবা কাকো। সেইখিনি ডিলাৰেও অনলাইন নলয়। মই 100% জানো যে ডিলাৰে অনলাইন পইচা নলয়, ডিলাৰে কেছ অন ডেলিভাৰী লয়। তোমাক যেতিয়া স্কুটি দিব, তেতিয়াহে তোমাৰ পৰা সেই যিমানখিনি এক্সট্ৰা পাৰ্চ লগাইছে সেইখিনিৰ পইচা ল'ব। অ'কে, আৰু কেছত ল'ব। তেতিয়া ফ্ৰণ্টত তোমাৰ ফেচ টু ফেচ তোমাক স্কুটি দি আছে, তেতিয়া ল'ব। আৰু সেইটোৰ কাৰণেও তোমাক ৰিচিপ্ট দিব যে তুমি এইখিনি পাৰ্চৰ কাৰণে তুমি পইচা পে'মেণ্ট কৰিলা, সেইখিনি কাৰণে এটা ৰিচিপ্ট দিব। তো তোমালোকে তেতিয়াহে পইচা দিবা। অনলাইন মোডত বা ফোনপে', গুগল পে', জিপে', এমাজন পে', পে'টিএমত কাকো পইচা পে'মেণ্ট কৰিব নালাগে, নিদিবা। যিমানে ফোন কৰক যে তোমাৰ স্কুটিৰ কাৰণে পাৰ্চৰ কাৰণে পইচা লাগে, নিদিবা। 100% ৰং, সেইটো ফেক হয় বা স্কেম হয়। অ'কে, আৰু হেলমেট, মই এগেইন কৈছোঁ, হেলমেট, ইঞ্চুৰেঞ্চ, RC এইবোৰ ফ্ৰী। এই হেলমেট ফ্ৰী, RCৰ কাৰণে কোনো পইচা দিব নালাগে ডিলাৰক, জাষ্ট এক্সট্ৰা পাৰ্চৰ কাৰণে পইচা দিব লাগে। হেলমেটৰ পৰা যাৰ পৰা পইচা লৈছে, প্লিজ তোমালোকে কমপ্লেইন কৰা। মই নাম্বাৰ দুটা কৈ দিছোঁ তাতে,
আৰু তোমালোকে ফেচবুকতো লিখিব পাৰা, টুইটাৰতো লিখিব পাৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক, ৰণোজ পেগু ছাৰক। অ'কে। আৰু যিসকল ভাইটি ভণ্টীয়ে কৈ আছিলা, মোক ফোন কৰিছিল, কিমান নাম আছিল, কিবা বৰুৱা নাম আছিল এটা ল'ৰাৰ, দাদা আমি এইবাৰ HS দি আছোঁ, আমি কি কৰিম বা আমি কেনেকৈ পাম। অ'কে, মই সেইখিনি যিখিনি আপডেট তোমালোকৰ কিমান পাৰ্চেণ্ট লাগিব সেইটো মই জনাই দিছোঁ। 80% লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কোৱা মতে, বা সেই অসম বাজেটৰ, অসম মিটিঙৰ বা কেবিনেট মিটিঙৰ তাতে লিখা আছিল 80%। তো সেই ৰিলেটেড এটা ভিডিঅ' আনিম, তো তোমালোকে সেই ভিডিঅ'টো চাবা। তাতেও হোৱাটছআপৰ ডেছক্ৰিপশ্যনত হোৱাটছআপৰ লিংক থাকিব, যাতে তোমালোকক ফিউচাৰত মই হেল্প কৰিব পাৰোঁ। তাৰে কাৰণে মানে হোৱাটছআপ গ্ৰুপ এটা বনাই দিম, তাতে তোমালোকে থাকিবা যিসকল এইবাৰ ফাইনেল দিবা। তো ফাইনেল দিবা, স্কুটি মেইন টাৰ্গেট নহয়, তোমালোকৰ পাৰ্চেণ্টেজ মেইন টাৰ্গেট। তোমালোকে পাৰ্চেণ্ট আনা, 80% বা 90% আনিবলৈ ট্ৰাই কৰা, তোমালোকে বেলেগ স্কলাৰশ্বিপো পাবা। অ'কে। আৰু স্কুটি ৰিলেটেড যদি আৰু কিবা প্ৰব্লেম আছে কমেণ্টত জনাবা। যিসকলে এইবাৰ পাবা, 2000 পাই আছা মানে 2024-25 বৰ্ষৰ। তো এইটো এটা ডাঙৰ মুদ্দা আছিল। বহুতে কৈ আছিল কিয় পইচা দিব লাগে, পাৰ্টছৰ কাৰণে পইচা দিব লাগে, বাট হেলমেটৰ পইচা নালাগে। হেলমেট গভৰ্ণমেণ্ট ফালৰ পৰা ফ্ৰী দিয়া হৈছে, একদম ফ্ৰী। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে মিটিঙত নিজে কৈছে যে আমি এইবাৰ হেলমেট ফ্ৰী দিছোঁ। তো হেলমেট লগাই তোমালোকে ৰাইড কৰিবা বা স্কুটি চলাবা। তো এই হেলমেটৰ পইচা লোৱাটো ইলিগেল বা ভাল হোৱা নাই। তোমালোকে মাত মাতা, সেইটোৰ কাৰণে তোমালোকে কমপ্লেইন কৰা ফেচবুকৰ থ্ৰুদি, টুইটাৰৰ থ্ৰুদি। আৰু দুটা নাম্বাৰ দি দিছোঁ মই, এগেইন দুটা নাম্বাৰ মই কৈ দিছোঁ, 60038885 এটা নাম্বাৰ, 7002236119 এই দুটা নাম্বাৰত তোমালোকে কমপ্লেইন কৰিব পাৰা। অ'কে। আৰু বহুতৰ চাৰ্টিফিকেট পাইছা, তোমালোকে অলপ ধৈৰ্য ধৰা যে তোমালোকে স্কুটি কেতিয়া পাবা। চাৰ্টিফিকেট পোৱাৰ পিছত তোমালোকক OTP দিব, OTP দিয়াৰ পিছত তোমালোকক স্কুটি দিব। আৰু স্কুটি যেতিয়া ল'ব যাবা, তোমালোকে ডক্টৰ বাণীকান্ত কাকতি চাৰ্টিফিকেটখন, তোমাক যে চাৰ্টিফিকেট দিছে সেইখন তুমি লগত লৈ যাবা। লৈ দেখালে তোমাক স্কুটি দি দিব সেইদিনা, যোনদিনা তোমাক যাব দিয়ে। অ'কে। আৰু তুমি অলৱেজ ডিলাৰৰ লগত কানেক্ট হৈ থাকিবা। ডিলাৰে ফোন কৰিব, বা যিসকলে স্কুটি পোৱা নাই এতিয়ালৈকে, প্লিজ ডিলাৰৰ লগত এবাৰ কানেকশ্যন ৰাখিবা বা এবাৰ খবৰ ল'বা। আৰু যিসকলে একো আপডেট পোৱা নাই, ডকুমেণ্টছ ভেৰিফাই হোৱা নাই বা চাৰ্টিফিকেট পোৱা নাই, তুমি এবাৰ ডিলাৰত যাই আহা যে দাদা আমাৰ স্কুটি পাব লগা আছিল, প্লিজ আমাক জনাওক কেতিয়া আমি আহিম, বা কেতিয়াৰ চাৰ্টিফিকেট দিব আমাক, ক'ৰ পৰা চাৰ্টিফিকেট দিব। তুমি তোমাৰ ডিষ্ট্ৰিক্টৰ যোনখন ডিলাৰৰ পৰা দি আছে, তোমাৰ ফ্ৰেণ্ডে যদি গৈছে স্কুটি আনিছে, চাৰ্টিফিকেট আনিছে, তাক সোধা কোনখন ডিলাৰত গৈছে, তাতে তুমি যোৱা। তাতে যাই তোমালোকে কোৱা যে এনেকুৱা কথা, আমি কেতিয়া পাম। তো 100% সিহঁতে কোঅপাৰেট বা তোমালোকক ইনফৰমেশ্যনখিনি দিব। অ'কে। তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। হোপ তোমালোকৰ বুজাব পাৰিছোঁ। হেলমেটৰ পইচা দিব নালাগে, ইঞ্চুৰেঞ্চৰ পইচা দিব নালাগে, RCৰ পইচা দিব নালাগে। অনলি এক্সট্ৰা পাৰ্টছৰ যিখিনি পইচা সেইখিনি ডিলাৰে লগাই দিয়ে, সেইকাৰণে পইচা লয়। সেইখিনি এক্সট্ৰা পাৰ্টছৰ পইচা গভৰ্ণমেণ্ট ফালৰ পৰা নাহে, বা এক্সট্ৰা পাৰ্টছ স্কুটিৰ লগত নাহে, সেইখিনি এক্সট্ৰা ডিলাৰৰ পৰা এক্সট্ৰাকৈ লগাই দিয়ে। তো সেইকাৰণে পাৰ্টছৰ পইচা লয়। অ'কে। বাট বাকী যিমান আছে RC, হেলমেট, ইঞ্চুৰেঞ্চ ফ্ৰী। তো থেংক ইউ এভৰিৱান। ভালে থাকা, পঢ়ি থাকা, ভাল মংগল হওক সকলোৰে। থেংক ইউ এভৰিৱান।